Hello. Hello student. Welcome to assamrozgar.com. আমাৰ assamrozgar.com ৱেবছাইটটো খুলিব য'ত আপোনালোকে গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টৰ জব পাব, লগতে ৰিজাল্ট, এডমিশ্যন, তাৰপিছত এডমিট কাৰ্ড, এইবিলাক ইনফৰমেশ্যন পাব। লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, য'ত আমি জবৰ ভিডিঅ' আৰু আমি কোচিং কৰাওঁ। তো ফাৰ্ষ্ট আমি ইয়াতে কালি কৰাইছিলোঁ আমি। আজি ক্লাছ 2 হয়। ক্লাছ 1ত আমি মানে ক্লাছ 1 যিটো আছিলে আমাৰ BMC শিকাইছিলোঁ। BMC চিমেণ্ট আমি ষ্টাৰ্ট কৰিলোঁ। এইখিনি ক্লাছ গৈছিলে যোৱাকালি। তো আজি ইয়াৰ নেক্সট পৰ্চনটো আমি ষ্টাৰ্ট কৰিম, BMC ক্লাছ 2। ঠিক আছে। আৰু ৰাতি GSৰ কিছুমান PYQ লৈ আহিম, য'ত আপোনাক হেল্প কৰিব APSC, ইঞ্জিনিয়াৰিং, AJE বা SSC JEEৰ বাবে হেল্প কৰিব। স্পেচিয়েলি মই অসম হিষ্ট্ৰী লৈ আহিম, য'ত আপোনাক APSC JEEৰ বাবে বহুত হেল্প হ'ব। আৰু এইখিনি যদি চাই, এইখিনি ডাঙৰ ডাঙৰ যিবিলাক কোচিং আছে, ইণ্ডিয়াৰ টপ কোচিং, এইবিলাকেই কণ্টেণ্ট হয়। এনেকুৱাই মই ক'ব পাৰিম, ইয়াতকৈ চাগে কমেই শিকাব আপোনাক ডাঙৰ ডাঙৰ যিবিলাক কোচিং হয়। ঠিক আছে। এইটো মই বহুত এনালাইচিছ কৰি কিনে মই বনাইছোঁ, গোটেইখিনি মিক্স কৰি কিনে, য'ত আপোনাৰ বহুত হেল্প হ'ব, আপুনি বেলেগ কোচিং ল'ব নালাগিব। ঠিক আছে, নেক্সট পৰ্চন ষ্টাৰ্ট কৰিব আপোনালোকে। ঠিক আছে। ঠিক আছে, লিখিব। Cement can classified as two type. ঠিক আছে, cement can classified as two type. যিখিনি মই ব্লেক কালাৰেৰে লিখিম সেইটো ওপৰত টপিক হ'ব বা কুৱেশ্যন হ'ব, আৰু যিখিনি ৰেড লিখিম সেইখিনি এনচাৰ হ'ব, বা যিখিনি ব্লু লিখিম সেইখিনি এনচাৰৰ বুজাৰ কাৰণে ব্লু দি লিখিম। ঠিক আছে। অ'কে, 1 নম্বৰ হ'ল হাইড্ৰলিক। আৰু মই যেনেকৈ লিখিছোঁ সেনেকুৱাকৈ লিখিব আপোনালোকে। আৰু এটা হ'ল নন হাইড্ৰলিক। ঠিক আছে। আৰু আৰু হাইড্ৰলিকৰ কি হয়, মানে ফেচিলিটিটো কি হয়। ঠিক আছে, এইটোত কি ফেচিলিটি আছে, এইটোত ছেট এণ্ড হাৰ্ড। এইটো ছেট হ'ব আৰু হাৰ্ড হ'ব আণ্ডাৰ ৱাটাৰ। হাইড্ৰলিক চিমেণ্টৰ ফেচিলিটিটো কি, এইটো ছেট হ'ব, ছেট মানেতো বুজি পাইছে, মানে একেলগ হৈ থাকিব, আৰু হাৰ্ড হ'ব, ষ্ট্ৰং হ'ব, আণ্ডাৰ ৱাটাৰ, পানীৰ তলত যিটো কাম কৰিব পাৰে। এক্সাম্পল লিখিব, পৰ্টলেণ্ড চিমেণ্ট। ঠিক আছে। হ'ল। আৰু নন হাইড্ৰলিকত লিখিব, does not set and hard under water. Example, plaster of Paris. ঠিক আছে, লিখিলে একদম যেনেকুৱাকৈ লিখিছোঁ ছেম কপিত ছেম টু ছেম লিখিব। এইখিনিৰ পৰা 1 মাৰ্ক এটা আহি যায়, এইখিনিৰ পৰা আহিব। হাইড্ৰলিক নন হাইড্ৰলিকৰ পৰা 1 মাৰ্ক এটা আপুনি এক্সামত দেখিব পাব।
ঠিক আছে আৰু এটা কথা মই এনে জনাই দিওঁ আমি এনেকুৱা আমাৰ লোকেল মাৰ্কেট আমাৰ মাৰ্কেটত আমি 30টা টাইপৰ সিমেন্টহে পাওঁ তো জানি থব এইটো এনে নাহে তথাপি আপুনি লিখি ল'ব তথাপি মই লিখি দি আছোঁ হা ইম্পৰ্টেণ্ট আছে আহিবও পাৰে কেতিয়াবা There are 30 type of cement available in market অনলাইনত টাইপিঙত অকণমান প্ৰব্লেম হয় সেইটো কাৰণে হেণ্ডৰাইটিং চাগে আপোনালোকে ভালকৈ বুজা নাই যদি নুবুজে মোক কমেণ্টত জনাব মই আৰু ইমপ্ৰুভ কৰাৰ চেষ্টা কৰিম ঠিক আছে হৈ গ'ল তো নেক্সট লিখিব এতিয়া তো নেক্সট টপিক হ'ব আমাৰ Portland cement ঠিক আছে Portland cement লিখিব ওকে এই নাম্বাৰটো লিখিব বা ওপৰত এনেকুৱাকৈ লিখিব পাৰে OPC classified এই নাম্বাৰটো লিখিব OPC 33 B number OPC 43 C number OPC 53 আৰু এইখিনি কেতিয়াবা এইটো APSCত নুসুধে SSCত সুধে সেইকাৰণে মই এইখিনি লিখি দি আছোঁ এইটো গ্ৰেড হয় হা গ্ৰেড আৰু এইটো IS কোড আহিব পাৰে SSCত আহে APSCত এতিয়ালৈকে মই দেখা নাই নাহে তো IS কোডটো লিখিব IS 269 1989 ঠিক আছে আৰু এইটোৰ বাবে হ'ল IS 8112 1989 আৰু এইটো হ'ল IS 12269 1987 ঠিক আছে তো এইখিনি IS কোড ইম্পৰ্টেণ্ট হয় SSCৰ বাবে APSCত নাহে APSCত জাষ্ট এইখিনি আহিব APSC জাষ্ট এইখিনি আহিব এইখিনি জানিব লাগিব আপুনি এইখিনি OPC তিনিটা গ্ৰেড এইটো আহিব আপোনাৰ
মই এতিয়া যে ক'লোঁ এই তিনিটাত পৰা কুৱেশ্যন আহিব। তো কেনেকুৱাকৈ কুৱেশ্যন আহিব মই এক্সাম্পল এটা দি আছোঁ। এক্সাম্পল আপোনাক কুৱেশ্যনত আহিব, হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য গ্ৰেড অফ OPC। অপশ্যনত থাকিব 33 গ্ৰেড, 43 গ্ৰেড, চিত 53 গ্ৰেড, ডিত থাকিব 63 গ্ৰেড। তো ইয়াৰ ভিতৰত কোনটো OPC গ্ৰেড নহয় এইটো আহিব। তেনেকুৱাকৈ আহিছে APSCত। ঠিক আছে, তো নোটছ এটা লিখিব। নোটছ ঠিক আছে। (33, 43, 53) for low work, for a normal work, for heavy work বা multi-story বিল্ডিং। ঠিক আছে, এইখিনি নোটছত লিখি ল'ব। অ'কে, আৰু এটা সেই কৰিব, এইটো লিখি ল'ব ফাৰ্ষ্টতে। এক কাম কৰিব, মই লিখি থাকাতে মোৰ লগে লগে লিখি যাব, নহ'লে বহুত পিছুৱাই যাব। ভিডিঅ'টো পজ কৰি কিনে যদি আপোনালোকে লিখে তো বহুত টাইম লাগিব। লিখিলে এক কাম কৰিব, এটা বক্স বনাই ল'ব। এইটো হোৱা নাই কিয় বা, বনালে ইয়াতে 5টা বক্স বনাই ল'ব। তিনি ঠিক আছে, সেম টু সেম বনাব এনেকৈ সেম। বনালে ঠিক আছে, এইখিনি বহুত ভেৰি ইম্পৰ্টেণ্ট হয় এইখিনি হা। এইটো লিখিব, ওপৰৰ টপিকটো লিখিব,
physical requirement, method of testing, 33, 43, 53 এইখিনি ভেৰি 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 ইম্পৰ্টেণ্ট হয় ঠিক আছে লিখিলে ওকে এটা লিখিব ফাইননেছ কিহত মেজাৰ কৰোঁ সেন্টিমিটাৰ স্কুৱেৰ গ্ৰামত বা ফাইননেছ বা মই যদি এনেকুৱাকৈ লিখোঁ SP ডট তো আপোনালোকে ভাবিব মই স্পেচিফিক গ্ৰেভিটিৰ কথা লিখি আছোঁ হা কেতিয়াবা মই শ্বৰ্টকাট লিখিব পাৰোঁ specific surface area 2 নম্বৰত লিখিব soundness 3 নম্বৰত লিখিব setting time আৰু এই 4 নম্বৰ যেটো পইণ্ট এটোৰ পৰা আপোনাৰ একদম যিকোনো এই বা জেই এক্সাম চাব যিকোনো কোৱেশ্চন পেপাৰ উঠাব এই 4 নম্বৰ যেটো পইণ্ট লিখিম এটোৰ পৰা আপোনাৰ এটা না এটা কোৱেশ্চন আহিব একদম 100% শিওৰ compressive strength 3 day 7 day 28 day তো ঠিক আছে ফার্স্ট অফ অল আমি ফাইননেস আৰু স্পেসিফিক সারফেস এরিয়া আমি কোনখন এপাৰেটাস দি আমি হেই কৰো টেষ্ট কৰো হেটো আমি লিখিম blends air permeability এইখিনি তো ইম্পৰ্টেন্ট হয় এইখিনি হলে ফাইননেস আমি কোনখন মেথড দি টেষ্ট কৰো কোনখন এপাৰেটাস দি টেষ্ট কৰো এইখিনি আহে এইখিনি আপোনালোকে এটো মনত ৰাখিব blends air permeability আৰু সাউন্ডনেস আমি কি ডিভাইসেৰে আমি মেজাৰ কৰো সাউন্ডনেস দুটা ডিভাইস বা দুটা এপাৰেটাস দি এটো উলাব পাৰে এটা হল এটো কালি ক্লাছত দেখাইছিলো লি চেটেলিয়াৰ মেথড আৰু এটা হল অটোক্লেভ এইখিনি মই টোটাল টেস্টিং কৰি টেষ্ট কেনেকুৱাকৈ প্ৰচিডিউৰ থাকে হেতু মই টোটাল কৰাই দেখাম পিছত নেক্সট ক্লাছত বা তাৰ নেক্সট ক্লাছত আমি এটো লে চেটেলিয়াৰ আৰু অটোক্লেভ মেথড কেনেকুৱাকৈ ইউজ কৰে হেতু আমি শিকাম প্ৰচিডিউৰটো শিকাম ঠিক আছে এটো লিখি লব আৰু সেটিং টাইম এটো এইখিনি বহুত ইম্পৰ্টেন্ট গুটেইখিনি ইম্পৰ্টেন্ট হয় হা এই সেটিং টাইমৰ পৰা আৰু সাউন্ডনেসৰ পৰাও কোৱেশ্চন আহিবই একদম 100% এই সেটিং টাইম আমি কি কৰো ভিকাট এপাৰেটাস এটো আহে কিন্তু কোৱেশ্চন ঠিক আছে এটো এইখিনি বাৰু নালাগে আপোনাৰ মুখস্থ কৰিব নালাগে সেম থাকে
মানে মই এনেকুৱাকৈ নিশিকাওঁ যে গোটেইখিনি আপুনি মুখস্থ কৰিব লাগিব তাৰপিছতে পাছ কৰি নালাগে, যিখিনি নালাগে আৰু এইখিনি আপোনাৰ মুখস্থই কৰিব নালাগে, একদম নালাগে। আপুনি জাষ্ট এইখিনি ইম্পৰ্টেণ্ট হয় আৰু এইখিনি ইম্পৰ্টেণ্ট হয়। এইখিনি বস্তু আপোনাৰ মনত ৰাখিব নালাগে, জাষ্ট ইয়াতে যিখিনি লিখিম সেইখিনিহে মনত ৰাখিব, এইখিনি টোটেল ৰাখিব নালাগে। আৰু এটা কথা মই কওঁ, চৰি ইয়াতে অকণমান ভুল হৈ গ'ল, ইয়াতেহে হ'ব। ভিকেট এপাৰেটাছ যিটো ইনিচিয়েল থাকে, ইনিচিয়েল আপোনাৰ 30 মিনিট। এক ছেকেণ্ড এইখিনি লিখি দিওঁ, এইখিনি আহে কেতিয়াবা, মানে তথাপি আহিব পাৰে, এইখিনি অলপ চাই ল'ব। ইনিচিয়েল 30 মিনিট আৰু ফাইনেল হ'ল 600 মিনিট বা 10 আৱাৰ। তো আকৌ এবাৰ কওঁ, এইখিনি বস্তু আপুনি পঢ়িব নালাগে, একদম নালাগে। এইখিনি বস্তু চাব আৰু এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়, ঠিক আছে? অ'কে। তো কম্প্ৰেছৰ ষ্ট্ৰেংথ OPC 33 গ্ৰেডত 3 দিনত কিমান ষ্ট্ৰেংথ থাকে? 16। 7 দিনত কিমান থাকে? 22। 28 দিনত কিমান থাকে? 33। আৰু 43 গ্ৰেডৰ 3 ডেজত কিমান থাকে? 23। 7 ডেজত 33। 28 ডেজত 43। এইটো ডাইৰেক্ট আহে কিন্তু দেই। আৰু 53 গ্ৰেডত 3 ডেজত 27। 7 ডেজত 37 আৰু 28 ডেজত 53। এইটো ডাইৰেক্ট সুধিব যে কম্প্ৰেছিভ ষ্ট্ৰেংথ অফ OPC গ্ৰেড 43 7 ডেজৰ কিমান, সুধি দিলে আপোনাৰ এইখিনি ডাইৰেক্ট জানিব লাগিব। তো এইটোৰ এটা ট্ৰিক্স আছে, ট্ৰিক্সটো কৈ দিওঁ হা। ফাৰ্ষ্ট আপুনি এইটো জানিব লাগে, 16 22 23, চৰি 16 22 33 এই চিম্পল বুজি ল'ব হা, এইটো ট্ৰিক্স কৈ আছোঁ মই। যিকোনো গ্ৰেড সোধক 33 43 বা 53, লাষ্টৰ লাইনটো ছেম থাকিব, ঠিক আছে? তো এইখিনি জাষ্ট মনত ৰাখিব লাগে, এই দুটা বস্তু মনত ৰাখিব। 33 কাৰণে 3 দিনত 16, 7 ডেজত 22, তাৰপিছত 33 মনত ৰাখিলে, ঠিক আছে? এইখিনি মনত ৰাখিব। তাৰপিছত এই লাষ্টৰ লাইনটো যিহেতু ছেম, আপুনি 43ৰ পৰা যদি 10 মাইনাছ কৰে তো 33 পাব, এইটোৰ পৰা যদি 10 মাইনাছ কৰে 23 পাব। তো ছেকেণ্ড লাইনত এটাৰ পৰা এটা 10 10 মাইনাছ, তাৰপিছত এইটো যেতিয়া ওলাব এইটোৰ লগত এইটো 4 প্লাছ কৰি যাব। এইটোতো ছেম থাকে গোটেইখিনি, তলৰটোতো ছেম থাকে, এইটোৰ লগত এইটো +4 +4। এইখিনি মনত ৰাখিব লাগে, 16 22 33 আৰু এইটোতো ছেমে থাকে 43 43। এইটোৰ পৰা 10 10 মাইনাছ, এইটোৰ পৰা এইটো 10 মাইনাছ, এইটোৰ পৰা এইটো 10 মাইনাছ, এইটোৰ পৰা এইটো +4, এইটোৰ পৰা এইটো +4, ঠিক আছে? অ'কে, আপুনি এইখিনি বস্তু চাব নালাগে, অ'কে? বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। আৰু এটা কথা, আৰু এইখিনি যিটো আমাৰ কম্প্ৰেছিভ ষ্ট্ৰেংথ, এইটো MPA দি হেৰি কৰিব হা, নিজে কৰিব, ঠিক আছে? অ'কে, এক ছেকেণ্ড ৰ'ব।
ঠিক আছে, লিখা হৈ গ'ল। অ'কে, নেক্সট টপিক লিখিব। কেমিকেল composition of raw material. কেমিকেল কম্পজিশ্যন অফ ৰ' মেটেৰিয়েল। আমাৰ চিমেণ্টৰ যিটো ৰ' মেটেৰিয়েল সেইটো কম্পজিশ্যন, এইটো কি থাকে সেইটোৰ বিষয়ে আমি ইয়াতে চাম। চ' দেয়াৰ আৰ 3 বেচিক constituent of hydraulic cement. আমাৰ হাইড্ৰলিক চিমেণ্টৰ তিনিটা মেইন কনষ্টিটিউয়েণ্ট থাকে, তিনিটা একদম মেইন কনষ্টিটিউয়েণ্ট থাকে। সেইটো কি থাকে? ফাৰ্ষ্ট থাকিব আমাৰ লাইম, তাৰপিছত হ'ল চিলিকা, তাৰপিছত থাকিব আমাৰ এলুমিনা। লাইম, চিলিকা, এলুমিনা। তো কালি এটা ট্ৰিক্স দেখাইছিলোঁ আমাৰ ব্ৰিক্স আৰু চিমেণ্টৰ ট্ৰিক্সটো মনত ৰাখিব আপোনালোকে। ব্ৰিক্সৰ বাবে চালিমা আৰু চিমেণ্টৰ বাবে জাষ্ট এলটো আগত আহিব। জাষ্ট আপোনাৰ এই এলটো আগত আহিব খালি। LSAIMA। ঠিক আছে। আৰু এইটো যিটো মেজৰ কনষ্টিটুৱেণ্ট সেইটো এইটো ফালৰ পৰা ষ্টাৰ্ট হ'ব। ঠিক আছে, যে এইটো বেছি লাগিব, তাৰপিছত এইটো, তাৰপিছত এইটো, এনেকুৱাকৈ ষ্টাৰ্টিং হ'ব। ঠিক আছে, ট্ৰিক্সটো লিখি ল'ব। অ'কে, অ'কে, ইম্পৰ্টেণ্ট টপিক আৰু এটা লিখি ল'ব। A নাম্বাৰ দি দিব। Constituent of Portland cement. তো পৰ্টলেণ্ড চিমেণ্টৰ আমাৰ কি কনষ্টিটুৱেণ্ট থাকে সেইটো চাম। এইখিনি বহুত ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। আৰু মই গোটেইখিনি আপোনাৰ মনত ৰাখিব নালাগে, যিখিনি মই হাইলাইট কৰি দিম সেইখিনিহে আপুনি মনত ৰাখিব। অনলি হাইলাইটেড বস্তুখিনি মনত ৰাখিব। ঠিক আছে, অ'কে। CaO excellent.
ঠিক আছে CaO কেলছিয়াম অক্সাইড এইটো লিখি ল'ব আপোনাৰ 62 to 67 থাকিব একচুৱেলি আমি কিমান টেকেন কৰিব লাগে সেইটো আমি ইয়াতে লিখি যাম এইটো পিছত লিখিম বাৰু CaO 62 to 67% থাকে SiO2 আমাৰ এইটো কিন্তু ডাইৰেক্ট একদম MCQ আহিব এইটোৰ পৰা হা 17ৰ পৰা 25% এইটো আপোনাৰ হেৰি থাকিব ঠিক আছে তাৰপিছত O3 আপোনাৰ 3ৰ পৰা 8% থাকিব এইটো হ'ল সিলিকন তাৰপিছত এইখিনি লিখি দিব তাৰপিছত মই বুজাই দি আছোঁ হা 0.5 to 6% MgO 0.5 to 6% SO3 আপোনাৰ এনেকুৱা লাগিব পাৰে ইমানখিনি কিয় আপোনাৰ গোটেইখিনি মনত ৰাখিব নালাগে জাষ্ট 3-4টাহে মনত ৰাখিব লাগে 3টা মনত ৰাখিব লাগে মেইনলি (1 to 2%) alkalis less than 1% আৰু CaSO4 আপোনাৰ 3 to 4% এইটো কি হয় এইটো কালি পঢ়াইছিলোঁ আমি জিপসাম পঢ়িছিলোঁ যে এইটো জিপসাম হয় ঠিক আছে তো একচুৱেলি এইটো কি বস্তু হয় আমি যেতিয়া পৰ্টলেণ্ড সিমেন্ট যেতিয়া আমি বনাও আমি যেতিয়া সিমেন্টটো বনাও সিমেন্ট আমি যেতিয়া কোম্পানীত বা ফ্যাক্টৰীত যেতিয়া সিমেন্টটো বনাই তো এইখিনি বস্তু দি কিনেহে আমাৰ সিমেন্টটো হয় তো এইখিনি বস্তু আপোনাৰ হাতত আছে আপুনি সিমেন্ট বনাব পাৰিব কিন্তু কিমানখিনি পাৰ্চেন্টেজ দিব লাগিব য'ত আপোনাৰ সিমেন্টটো পাৰফেক্ট সিমেন্টিং যেটো আমাৰ ভ্যালু হেতুতহে হ'ব হেতুৰ কাৰণে আপোনাৰ এইখিনি বস্তু আপোনালোকে দিব লাগিব ক্যালসিয়াম অক্সাইড আপোনাৰ 63 to 67% দিব লাগিব তাৰ পিছত সিলিকন ডাই অক্সাইড আপোনাৰ 17 to 25% দিব লাগিব তো হেনেকুৱাকে দিলেহে আপোনাৰ সিমেন্টটো হ'ব ঠিক আছে তাৰ পিছত কি কয় আমাৰ এলুমিনিয়াম অক্সাইড এইখিনি 3 to 8% দিব লাগিব বা আমাৰ জিপসাম 3 to 4% দিব লাগিব এইখিনি দিলেহে আপোনাৰ সিমেন্ট হ'ব আপোনালোকে এনেকুৱাকে বুজক আপুনি সিমেন্ট যেতিয়া বনাব এইখিনি বস্তু দিহে বনাব কিন্তু এইখিনি বস্তু আপোনাৰ হাতত আছে কিমানখিনি পাৰ্চেন্টেজ দিলেহে সিমেন্টত দিব পাৰিব বনুৱাতে হেইটোহে এইটো ঠিক আছে তো একচুৱেলি আমি কিমান টেকেন কৰিম হেতু ইয়াতে লিখি লম 62% 20% হা 20% 5% 3% 1% 1% to gypsum to 4% এইটো মানে কি মানে এই দুটাৰ ভিতৰত ভ্যালুটো হ'ব লাগে কিন্তু আমি কোনখন আমি কনসিডাৰ কৰিম দিলে বেছি ভাল এটো কনসিডাৰ হা টেকেন এইখিনি তো এইখিনি বস্তুৰ ভিতৰত আপুনি কোনখন বস্তু মনত ৰাখিব লাগে এইটো আপোনাৰ আহিব ডাইৰেক্ট মই যিখিনি হাইলাইট কৰি দি আছো এইখিনিহে আপোনালোকে মনত ৰাখিব ঠিক আছে
হেল্ল' তে গাইজ আপোনালোকে ষ্টুডেণ্ট আপোনালোকে এই চাৰিটাহে আপোনালোকে মনত ৰাখিব জাষ্ট এই চাৰিটা ৰিমেম্বাৰ কৰিব অনলি হাইলাইটেড অনলি হাইলাইটেড আপোনালোকে হাইলাইটেডখিনিহে আপোনালোকে মনত ৰাখিব বেলেগ এইখিনি আপোনালোকৰ মনত ৰাখিব নালাগে এইখিনি নালাগে এইটো 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 আৰু এইটো এই চাৰিটা মনত ৰাখিলে হৈ যাব ঠিক আছে এইবিলাক ব্ৰেইনত ৰাখিলে মানে আপোনাৰ কেতিয়াও কামত নাহিব এনে আপুনি ৰাখিব পাৰে আমি ইয়াতে ঠিকে আছে তো একচুৱেলি আমি ইয়াতে এনেকুৱাকৈ নহয় যে কলেজৰ দৰে আমি গোটেইখিনি বস্তু মনত ৰাখিম এইখিনি মনত ৰাখিলে আপোনাৰ একো কামত নাহিব আমাৰ কম্পিটিটিভ এক্সাম ক্ৰেক কৰিব লাগে আমাৰ APSC এই যে আপোনাৰ এক্সাম ক্ৰেক কৰিব লাগে বা SSC যে আপোনাৰ ক্ৰেক কৰিব লাগে তো এইখিনি মোৰ যিখিনি কণ্টেণ্ট হয় এইখিনি SSC যেৰ কাৰণে ইম্পৰ্টেণ্ট APSCৰ বাবে ইম্পৰ্টেণ্ট APSCত তো এইখিনি বস্তু নাহে ইয়াতকৈ ইজি বস্তু আহে এইখিনি বস্তু APSCত কেতিয়াও নুসুধে মই এনেকুৱাকৈ শিকাই আছোঁ য'ত আপোনালোকৰ APSC আৰু SSC দুয়োটা কমপ্লিট হৈ যায় ঠিক আছে তো বহুত ইম্পৰ্টেণ্ট হয় আমি জাষ্ট এক্সামটো ক্ৰেক কৰিব লাগে সেইটোৰ কাৰণে যিখিনি পঢ়িব লাগে সেইখিনিয়ে এইখিনি পঢ়ি যদি আপুনি মাথাত ৰাখি দিয়ে কাম নাহিব এই 10-20 বছৰত একবাৰ আহিব পাৰে এক মাৰ্ক নাহে চাগে কেতিয়াও নাহে আৰু এটা কথা মই কৈ দিওঁ যিখিনি MCQ আছে সেইখিনিয়ে ঘূৰি ফুৰি সেইবিলাকে আহে এইখিনি পঢ়িলে মানে আপোনাৰ এনে ৱেষ্ট ঠিক আছে মোৰ গাইডেন্সত চলক আপোনালোকে ডাইৰেক্ট APSC আপোনালোকে জুনিয়ৰ ইঞ্জিনিয়াৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ডাইৰেক্ট ক্ৰেক কৰিব পাৰিব তো আৰু আজি লাষ্ট টপিক এটা থাকিব এইখিনি পঢ়াই কালি আৰু নেক্সট ক্লাছত আমি সেই কৰিম ঠিক আছে বেচিক কম্পাউণ্ড বেচিক কম্পাউণ্ড হা এইখিনি বহুত ইম্পৰ্টেণ্ট এইখিনি অলপ বুজাওঁতে অকণমান টান হয় তথাপি মই কৈ দি আছোঁ এইবিলাক SSCত দেখা পায় বেছিভাগ SSCত দেখা পাওঁ আৰু আমাৰ APSCতো আহে তো চাই ল'ব মই যেনেকুৱাকৈ লিখোঁ ছেম টু ছেম লিখিব CAO অলপ আগতে যে লিখাইছিলোঁ চিমেণ্ট বনোৱাতে কি কি কম্পনেণ্ট লাগে তো সেইটো চাম কোনটোত কি কাম কৰে এতিয়া আপুনি যে এই বস্তুটো যে আপুনি দিব চিমেণ্টত এইখিনি বস্তু সেইটো কি কাম কৰিব সেইটো মই এতিয়া দেখাম CAO কি কৰিব কণ্ট্ৰল ষ্ট্ৰেংথ ঠিক আছে
SiO2 কি কৰিব আমাৰ provide strength ঠিক আছে আৰু আমাৰ Al2O3 কি কাম কৰিব setting time আৰু এটা আছে Fe2O3 এটো কি কাম কৰিব আমাৰ fusion বা color ওকে আমি যে কালাৰ দেখা পাও সিমেন্টত সেইখিনি আমি যেতিয়া CaO আৰু SiO2 আমি যেতিয়া এড কৰিম তেতিয়া আমি কি পাম CaO SiO2 আৰু এটোক আমি শৰ্টত কি কম CS খালি যে পঢ়িছিলো CS is gel আৰু এটো পৰা দুটা কম্পোনেন্ট ওলাব এটা হল C3S আৰু এটা হল C2S আৰু আমাৰ C3S আমাৰ কি দিব আমাৰ initial strength আৰু আমাৰ S2S আমাক কি দিব ultimate strength initial strength মানে কি হল suppose আপুনি এটা ড্যাম যিকোনো এটা ড্যাম বহুত ডাঙৰ ড্যাম আপোনাক কি কৰিব লাগিব লগা লগ আপোনাৰ খুনকালে আপোনাৰ স্ট্ৰেংথটো দিব লাগিব বা এটা ব্ৰিজ আপোনাৰ খুনকালে আপোনাৰ স্ট্ৰেংথটো দিব লাগিব যেতিয়া খুনকালে দিব লাগে তেতিয়া আমি C3S টো আমি বেছিকে দিম C3S আমি বেছিকে দিম মানে ৰেপিড হাৰ্ডনিং সিমেন্ট হ'ব আমি পঢ়িছিলো তো ৰেপিড হাৰ্ডনিং সিমেন্টত কি হ'ব খুনকালে বস্তুটোৰ মানে স্ট্ৰেংথটো আহি যাব আৰু C2S মানে কি খুনকালে স্ট্ৰেংথটো নাহে কিন্তু 28 days পিছত বা বহুত দিন পিছত আপোনাৰ আল্টিমেট স্ট্ৰেংথটো সাপোজ C3S ৰ স্ট্ৰেংথ 100% বা C2S ৰ স্ট্ৰেংথ 100% হ'ব কিন্তু C2S ৰ টো খুনকালে হৈ যাব একদিনত হৈ যাব আৰু C2S ৰ টো হিখিনে স্ট্ৰেংথ হ'ব কিন্তু লাহে লাহে হ'ব আল্টিমেট স্ট্ৰেংথ হ'ব ঠিক আছে ওকে আৰু এটো এটা হেল্প কৰে লিখি দিও এই বস্তুটো CTS বেছি দিলে এটা হেই হয় এটা ৰেজিস্ট্যান্স কৰে ৰেজিস্ট্যান্স টু freezing and thawing যদি C3S টো আমি বেছিকে দিও এটো ৰেজিস্ট্যান্স কৰে ফ্ৰিজিং টো বুজি পাইছে ফ্ৰিজিং হোৱা আৰু থয়িং হোৱা ঠাণ্ডা জায়গাত এটোত আমি ৰেজিস্ট্যান্স কৰে ঠিক আছে আৰু এটা হেই কৰি আছো ৰব এক সেকেন্ড আমাৰ সেটিং এই CaO আৰু Al2O3 এই দুটা যেতিয়া আমি এড কৰিম তেতিয়া কি হ'ব CaO Al2O3 যেতিয়া আমি এড কৰিম আমি কি পাম initial setting
ইনিচিয়েল ছেটিং এই দুটা এই CAO আৰু AL203 আমাক কি কৰিব আমাৰ ছেটিং যিটো আমাৰ ইনিচিয়েল ছেটিং একদম চিমেণ্টটো লগাই দিয়াৰ লগে লগে যিটো আমাৰ আঠা লাগি যাব চিমেণ্টটো সাপোজ এটা দলঙৰ ব্ৰিজ আমি বনোৱাৰ লগে লগে যিটো আঠা লাগি যায় চিমেণ্টটো মানে ধৰি ৰাখে বাইণ্ড কৰে সেইটো আমাক কোনে প্ৰভাইড কৰিব CAO আৰু AL203 ইনিচিয়েল ছেটিংহে কৰিব এইটো কিন্তু হাৰ্ড নকৰে জাষ্ট ছেটিং কৰি একেলগ ধৰি ৰাখিব কিন্তু ষ্ট্ৰংলি ধৰি নাৰাখে জাষ্ট ধৰিবহে ঠিক আছে তেতিয়া আমি শ্বৰ্টত আমি CA বুলিও কওঁ ঠিক আছে আৰু এটা কথা এইটো চাব আৰু আমাৰ যিটো AL203 এটোত কোনো সিমেন্টিং ভ্যালু নাই মানে সিমেন্টিং ভ্যালু মানে কি সাপোজ এটো কোনো হেল্প নকৰে আপোনাক মানে সিমেন্টক কোনো হেল্প নকৰে সেই কাৰণে এটো কোনো সিমেন্টিং ভ্যালু নাই জাস্ট ৰেসপন্সিবল কিহৰ কাৰণে জানে নে ৰেসপন্সিবল ফৰ ফ্ল্যাশ সেটিং মানে কি জাস্ট যেটা সিমেন্টটো মিক্স কৰিম অলপ সময়ৰ কাৰণে এটো জাস্ট এটা ফ্ল্যাশ সেটিংৰ বাবে এটো হেল্প কৰিব ঠিক আছে এখিনি বস্তু অকমান বুজাতে টান এখিনি বাৰে বাৰে পঢ়িব লাগিব এখিনি বস্তু মই কালি কৈছিলো আপুনি ডিপ্লোমা বা বিটেক জিয়ে নকৰক কিয় এখিনি বস্তু আপোনাক কেতিয়াও কলেজত নিশিকায় আৰু এখিনিৰ পৰাহে আপোনাৰ কোৱেশ্চন আহিব আপুনি ধৰিব নোৱাৰিব আৰু এখিনি বস্তু আপোনাক ফাৰ্স্ট শিকি আছে এই কাৰণে অকমান টান লাগিব পাৰে কিন্তু অলপ ট্ৰাই কৰিলে গুটেখিনি আহি যাব ঠিক আছে ওকে তো আমি কালি স্টার্ট কৰিম আজি ক্লাসটো ইয়াতে সামৰণি মাৰিব খুজিছো তো কালি আমি স্টার্ট কৰিম এক সেকেন্ড আপুনি আমাৰ লাইম কালি আমি স্টার্ট কৰিম আমাৰ লাইমে কি প্ৰভাইড কৰিব আৰু কি লাইম সিমেন্টত কি হেল্প কৰিব আৰু কি ৰেসপন্সিবল এটো লাইম সিলিকা এলুমিনা এটো কি হ'ব এখিনি আমি অহাকালি ক্লাছত আমি পঢ়ি কিনে চাম আপোনালোকে লিখি যাব লগে লগে আৰু মনত ৰাখিব ঠিক আছে বহুত ভালকে আমি পঢ়িম আজি জিএছৰ কোৱেশ্চন লৈ আহিম আৰু বিএমসিৰ কিছুমান কোৱেশ্চন লৈ আহিম যিখিনি পঢ়িলে এখিনি পৰা মই কোৱেশ্চন লৈ আহিম চাব আপোনালোকে গুটেখিনি পানীৰ দৰে গুটেখিনি আপোনালোকে পাৰিব ঠিক আছে পিডিএফটি মই আমাৰ টেলিগ্ৰাম চেনেল এই ক্লাছৰ পিডিএফ আমি টেলিগ্ৰাম চেনেল ইয়াতে আমি আপলোড কৰি দিম আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব আৰু লগতে আমাৰ হোৱাটসঅ্যাপ চেনেল জয়েন কৰিব তাতেও পাব আৰু আমাৰ প্লে ষ্টৰত এপ আছে assamrozgar.com তাতে আপোনালোকে ডাউনলোড কৰি ল'ব তাতে আপোনালোকে সেন্ট্ৰেল আৰু অসমৰ জব গুটেখিনি নটিফিকেশন পাব এপিএসসি বা যিকোনো জব অসমৰ পুলিচ হওক তাৰ পিছত যিকোনো সেন্ট্ৰেলৰ বা অসমৰ জব এডমিট কাৰ্ড ৰিজাল্ট পাব আৰু আমাৰ ৱেবসাইটটো ভিজিট কৰিব assamrozgar.com তাতে গভৰ্নমেণ্ট জব তাৰপিছত কুৱেশ্চন পেপাৰ সেন্ট্ৰেলৰ জব গুটেখিনি আপোনালোকে ইনফৰমেশন পাব ওৱান এণ্ড অনলি আমি যেনেকুৱাকৈ আপোনাক হেল্প কৰিব পাৰোঁ সেনেকুৱাকৈ আমি হেল্প কৰিম আৰু যিমান পাৰোঁ PYQ প্ৰেক্টিছ কৰাম যাতে আপোনালোকে সন্মুখৰ যিবিলাক এক্সাম আহি আছে আমাৰ APSC JEE এক্সাম আছে চাগে সন্মুখত PNRD আহি আছে ওলাব তাৰপিছত পাব্লিক হেল্থত PhD ফিচাৰী এইবিলাক এক্সাম আহি আছে এইটোৰ বাবে আমি PYQ প্ৰেক্টিছ কৰাম আৰু তাৰ পৰা একদম 100% আপোনাক চাব 90 to 95% কুৱেশ্চন মেচ কৰামে এনিহাউ এনেকুৱাকৈ আপোনালোকক প্ৰেক্টিছ কৰাই দিম আপোনালোকে গুটেখিনি এক্সাম ক্ৰেক কৰিব পাৰিব লগতে জিএছও কৰাম ঠিক আছে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু কিবা যদি বুজি নাপায় ডাইৰেক্ট টেলিগ্ৰামক মোক সুধিব পাৰে গ্ৰুপত বা ইউটিউব কমেন্টত জনাব কিবা প্ৰবলেম পালে নিশ্চয় হেল্প কৰিম ধন্যবাদ